হয় নমস্কাৰ, মই মুমতাজ আলী। আপোনালোকে চাই আছে মুমতাজ আলী পল্ট্ৰি ফাৰ্ম ফেচবুক পেজ ইউটিউব চেনেল। আমি সৰু আৰু ডাঙৰ নহয়, গোটেইখিনি মেচিন আমি ফুল্লি কেলিব্ৰেশ্যন কৰি তাৰপিছত বিক্ৰী কৰোঁ। চাওক, ইয়াতে আছে 32.5, 63, 64। এটা 63 আছিল, অলপমান আগত চাইছে আপোনালোকে। আমি এনেকুৱাকে বস্তুবিলাক কেলিব্ৰেশ্যন কৰোঁ যে এটা মেচিন মানুহে লৈ তাৰপিছত যে আৰু কোনো প্ৰব্লেম পাব নালাগে। চাওক, 63 চাইছে, একদম ফুল্লি কেলিব্ৰেশ্যন কৰা হৈছে মেচিনটো। বৰ্তমান আমি মোটামুটি আবেলিৰ পৰা আমি কেলিব্ৰেশ্যনত লগাই ৰাখিছিলোঁ। এতিয়া প্ৰায় 10টা বাজি গ'ল, 9টা, 9:30, 10টা হৈছে। আমি এইটো কেলিব্ৰেশ্যন কৰি আছোঁ এতিয়ালৈকে সম্পূৰ্ণ হৈ পৰা নাই। যদি কাৰোবাক এইবিলাক ফুল্লি কেলিব্ৰেশ্যন কৰা ইনকুবেটৰ মেচিন লাগে, তে আমাৰ লগত যোগাযোগ কৰিব। ইনকুবেটৰ মেচিন অসমৰ ভিতৰত অকলে মই বুলি ক'লে মোৰ ভুল নহ'ব, যে অনলি মইহে কেলিব্ৰেশ্যন কৰি ইনকুবেটৰ মেচিন বিক্ৰী কৰোঁ। কেলিব্ৰেশ্যনৰ মানে হ'ল যে এই আপোনালোকে এইবিলাক চুক চাই আছে না, এইটো এটা, সেইটো এটা, সেইটো এটা, সেইটো এটা, তাৰপিছত এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, মানে 4টা চুক থাকে ইনকুবেটৰ মেচিনৰ। 4টা কোণা থাকে। 4টাৰ কোণাত একদম 4টা কোণাত একে টেম্পাৰেচাৰ, মানে 37.7 কণ্ট্ৰলাৰত হ'লে যে গোটেইখিনি চুকত 37.7 হয়। সেনেকুৱা এটা ইনকুবেটৰ মেচিন হ'লে আপোনালোকৰ 99% ৰিজাল্ট পোৱাটো 100%। আপোনালোকে পাবই পাব, সেইটো আমাৰ পৰা আমি গেৰাণ্টি দিম। কিয়, যদি কোনো বহুত মানুহে এনেকুৱা ইনকুবেটৰ মেচিন বিক্ৰী কৰে, কেলিব্ৰেশ্যন নকৰে, কেলিব্ৰেশ্যন নকৰাকৈ ইনকুবেটৰ মেচিনবিলাক সিহঁতে বিক্ৰী কৰে। বিক্ৰী কৰিলে কি হয়, সেইবিলাক মেচিনত সঠিক ৰিজাল্ট নাহে। সঠিক ৰিজাল্ট নাহাত কাৰণতেই ফাৰ্মাৰবিলাক ধ্বংস হৈ যায়। ধ্বংস হৈ যোৱাৰ কাৰণ এটাই, কেলিব্ৰেশ্যন ইনকুবেটৰ নহয়। কেলিব্ৰেশ্যন মই শিকোঁতে প্ৰায় মোৰ 4 মাহ টাইম লাগিছে, 4 মাহৰ পৰা 5 মাহ টাইম লাগিছে। মই ফুল্লি কেলিব্ৰেশ্যন কৰা শিকিছোঁ। শিকাৰ তাৰ পিছতহে মই মানুহৰ তাত ইনকুবেটৰ মেচিন বিক্ৰী কৰি আছোঁ। কেলিব্ৰেশ্যন ইনকুবেটৰ মেচিন, যোনটো মেচিনত 100 কণী দিলে 90টা কণী ওলাব লাগিব, বা 100 কণী দিলে 100 পোৱালি ওলাব লাগিব, সেনেকুৱা এটা ইনকুবেটৰ মেচিন বনোৱা মই শিকিছোঁ। কিন্তু আকৌ তাতে বহুত মানুহে কমেণ্টো কৰিব পাৰে যে তোমাৰ মেচিনতে এনেকুৱা ওলায়, বেলেগৰটোত নোলায় নেকি। 100 to 99% মই কম, নোলাব। মোৰ যোনটো ইনকুবেটৰত ৰিজাল্ট আহিব, সেই বেলেগৰ মেচিনত এইটো ৰিজাল্ট নাপায়। আৰু এটা আছে, চাওক, কণীৰো বহুত কথা থাকে। কাৰোবাৰ কণী বেয়া থাকিলে ৰিজাল্টটো বেয়া আহে, সেইটো কোনো মেচিনৰ ফল্ট নহয়। মেচিনৰ কথা হ'ল যেইকেইটা কণীৰ ভিতৰত পোৱালি হৈছে, ধৰক 100 আপোনালোকে কণী দিছে, 100 কণী দিয়াৰ পিছত 90টাত কণী হৈছে, 100টা কণী দিছে, 90টাত পোৱালি হৈছে। সেই 90টাৰ পৰা কেইটা ওলাব পাৰিছে মেচিনে, সেইটো হ'ল ইনকুবেটৰৰ ৰিজাল্ট। আপোনালোকক মই ভালকে বুজাই দিছোঁ। বুজাই দিয়াৰ কাৰণ, বহুত মানুহ এনেকুৱা আছে ইনকুবেটৰ বিক্ৰী কৰি আছে, সেইকেইটা মানুহে কেলিব্ৰেশ্যন নকৰি কিনে ইনকুবেটৰ বিক্ৰী কৰে। চাওক, আপোনালোকক এইবিলাক কেলিব্ৰেশ্যন কৰা ইনকুবেটৰ মেচিন যদি লাগে, আমাৰ লগত যোগাযোগ কৰক। যদি মেচিনৰ ৰিজাল্ট বেয়া আছে, আমাৰ লগত কওক, আমি মেচিন ঘূৰাই পঠাম। একদম ৰিপ্লেচমেণ্ট গেৰাণ্টি আছে। যদি কণীৰ পৰা পোৱালি নজগে, যদি আপোনালোকে 100 কণীৰ পৰা 90টা পোৱালি নাপায়, সেই মেচিন আমি ঘূৰাই ল'ম। আপোনালোকে চাবই পাৰিছে, ফুল্লি গেৰাণ্টি থাকিব আমাৰ মেচিনবিলাক। চাওক, যদি কাৰোবাক লাগে এইবিলাক কেলিব্ৰেশ্যন কৰা মেচিন, আমাৰ পৰা যোগাযোগ কৰিব। আমি অল ইণ্ডিয়া ডেলিভাৰী দিয়াৰ ব্যৱস্থা ৰাখিছোঁ। ধন্যবাদ।